ধ্বনিৰে উদ্ভাসিত খানাপাৰা খেলপথাৰ বগা শাৰী লাল পাৰি পিন্ধি মিনিৰে ভৰি পৰিছে বাগৰি মুখ্যমন্ত্ৰীয়ে ঝুমুৰ শিল্পীক প্ৰদান কৰিলে মানপত্ৰ আৰু মাননি পুনৰ মাদলৰ ধ্বনিৰে মুখৰিত হল খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ গুৱাহাটী সৰুসজাই ক্ৰীড়া প্ৰকল্পত এই বৰ্ষতে 24 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হোৱা ঝুমুৰ বিনন্দিনী অনুষ্ঠানত অংশগ্ৰহণ কৰা 9000 শিল্পী আৰু প্ৰশিক্ষকসকলক প্ৰদান কৰা হল প্ৰমাণপত্ৰ আৰু 25000 টকাকৈ মাননি আজি আমি ইয়াতে আকৌ এবাৰ সমবেত হৈছো যে ঝুমুৰত যিসকল শিল্পীয়ে আমাৰ লগত সহযোগিতা কৰিছিলে 7241 গৰাকী 28 গৰাকী এক্সপাৰ্ট কমিটিৰ সদস্য আৰু 333 গৰাকী মাষ্টাৰ ট্ৰেইনাৰ্ছক সন্মান জনাবৰ বাবে সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰতিগৰাকী ঝুমুৰ নৃত্যৰ শিল্পীয়ে 25000 টকা পাই উৎফুল্লিত হৈ পৰিল কামতে লগাব লাগিব পইচাটো কিবা এনেতো খৰচ নকৰো আৰু অলপ বেয়াও লাগিছে জুবিনদা নাই সেই মাজতে আহিছো অলপ দুখটো লাগি আছে আজি জুবিনদা নাই তাৰ মাজতে আহিছো দুখৰ মাজতে মনটো বেয়াত ভাল লাগিছে যে আমি ভবাই নাছিলো যে ইমান ডাঙৰ আমাৰ এটা বিশ্ব ৰেকৰ্ড হ'ব সাৰ্টিফিকেট দিব আমি তো পাহৰি গৈছিলো যে আমাক সাৰ্টিফিকেট দিব বুলি যে আচানক এটা খবৰ আহিলে যে সাৰ্টিফিকেট দিব বুলি ইয়াত লৈ মাতিছে এতিয়া বহুত ভাল লাগিছে আৰু আমি পইচাটো নিশ্চয়কৈ এডুকেশ্যন ক্ষেত্ৰত লগাম যিহেতু মই পঢ়ি আছো তো সেইবোৰ পঢ়া ক্ষেত্ৰত লগাম চব অনুষ্ঠানৰ মাজতে শিল্পীসকলক তথা অসম চৰকাৰক ধন্যবাদ জনাই মন্তব্য প্ৰদান কৰিলে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা ঝুমুৰৰ গীত গোৱা সাজন নায়কে আমি বাগানতে ঝুমুৰ কৰিছিলো সেই ঝুমুৰ নৃত্যটি বাগানৰ মাজৰ পৰা ওলাই আনি বিশ্ববাসীৰ আগত প্ৰতিষ্ঠা কৰিবলৈ যি সুযোগ দিলে অসম চৰকাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আৰু বিশ্ববাসীৰ আগত মাননীয় প্ৰধানমন্ত্ৰীৰ আগত বিদেশৰ বিভিন্ন ৰাষ্ট্ৰদূতৰ আগত আমি যিটো ঝুমুৰ নৃত্য কৰিলো মই ভাবো হেইটোৱে আমাৰ কাৰণে সবচে এটা ডাঙৰ ওয়াৰ্ল্ড ৰেকৰ্ড লোকশিল্পী তথা পদ্মশ্ৰীৰে সন্মানিত শিল্পী দুলাল মানকিৰ কণ্ঠেৰেও নিগৰিল ঝুমুৰ গীত ডিব্ৰুগড়ৰ পৰা অহা মিনিৰ সৈতে একেলগে গালে ঝুমুৰ আখৰা বন্দনা কৰি সৰস্বতী মাইগ বুলি আখৰা বন্দনা ব্ৰজনাৰী মদনে ঝুমৰে লাগল ভাৰী আখৰা বন্দনা ব্ৰজনাৰী শিল্পীসকলৰ সৈতে মত বিনিময় কৰিলে মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী ৰূপেশ গোৱালা আৰু মন্ত্ৰী বিমল বৰায়ো ভাৱ বিনিময় কৰিলে শিল্পীসকলৰ সৈতে এই সমাজখন অতদিনে অৱহেলিত হৈ আছিলে কেৱল ৰাজনৈতিক কাৰণত বিভিন্ন ৰাজনৈতিক দলসমূহে চাহ জনগোষ্ঠী আদিবাসী সমাজখনক তেওঁলোকে ব্যৱহাৰ কৰি আহিছিলে কিন্তু ভাৰতীয় জনতা পাৰ্টি শাসনত অহাৰ লগে লগে এই সমাজখনৰ সৰ্বাংগীন বিকাশৰ কাৰণে সামাজিক সাংস্কৃতিক অৰ্থনৈতিক সকলো দিশ পুংখানুপুংখভাৱে চাই আমাৰ চৰকাৰে যোৱা 10টা বছৰ নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছো অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাহ বাগিচাৰ 80খন সঞ্জীৱনী এম্বুলেন্স সেৱা 80খন চাহ বাগিচাৰ বাবে মুকলি কৰে 80খন এম্বুলেন্স চাহ বাগিচালৈ দিয়াৰ বাবে স্বাস্থ্যমন্ত্ৰী অশোক সিংহালকো ধন্যবাদ দিয়ে মুখ্যমন্ত্ৰীয়ে সমান্তৰালকৈ জানুৱাৰী মাহত চাহ বাগিচাত স্থাপন কৰিব 100খন হায়াৰ ছেকেণ্ডাৰী স্কুল এডিআৰই আৰু অসম আৰক্ষীৰ চাকৰি পোৱা যুৱক যুৱতী সকলোকো শুভেচ্ছা জনালে 25 নৱেম্বৰত বিধানসভাত নতুন আইন আনি চাহ বাগিচাৰ মাটিৰ মালিকী স্বত্ব প্ৰদান কৰিব শ্ৰমিকসকলক এই প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীয়ে
আমি এখন নতুন আইন আনিম আৰু এই আইনৰ জৰিয়তে চাহ বাগিচাৰ লাইনৰ মাটিৰ মালিক আমি শ্ৰমিকসকলক কৰিম আপোনালোকৰ মা দেউতাক আমি সেই মাটিৰ মালিক হিচাপে আমি স্বীকৃতি দিম লগতে মুখ্যমন্ত্ৰীয়ে জনালে যদি সম্ভৱ হয় অহা বৰ্ষতে সকলো ৰাষ্ট্ৰদূতৰ আগত প্ৰদৰ্শন কৰা হ'ব বিহু ঝুমুৰ আৰু বাগুৰুম্বা অহা বছৰত আমি তোমালোকক দিল্লীত লৈ গৈ বিশ্বৰ সকলো ৰাষ্ট্ৰদূতৰ আগত আমি ঝুমুৰ প্ৰদৰ্শন কৰিম বিহু এদিন হ'ব প্ৰথম দিনা বিহু হ'ব দ্বিতীয় দিনা ঝুমুৰ হ'ব তৃতীয় দিনা বাগৰুম্বা হ'ব এনেকে 7 দিন আমি অসমৰ সংস্কৃতিক 7টা জাতি জনগোষ্ঠীৰ গানেৰে আৰু নৃত্যৰে আমি দিল্লীত প্ৰদৰ্শন কৰিম ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰাৰ সহযোগত ভাস্কৰ জ্যোতি শইকীয়া ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অসমৰ বিভিন্ন চাহ বাগিচাৰ পৰা আহিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ